আজিও আমি দেখোঁ कि যে সাইক্লিং আমি কৰোঁ কার্বন উৎসর্জন কম হ'ব और সেই কম কার্বন উৎসর্জনৰ কাৰণে আমি পৰিৱেশটো আমি সুৰক্ষিত কৰিব পাৰিম। তাৰ পিছতে আমি এইটো দেখা পাওঁ कि আমি ইজিলি এসেসেবল। আজি গাড়ী ঘোড়া কিনিলে বহুত পইচা লাগে, ডিজেলৰ দাম পেট্ৰলৰ দাম বঢ়ি আছে, অভাৱ আছে। তো আমি যদি আমাৰ ট্রাফিক কনজেশন যদি আমি কম কৰিব বিচাৰোঁ, আমি যদি কার্বন ইমিশন কম কৰিব বিচাৰোঁ, যদি আমি আমাৰ পৰিৱেশ শুদ্ধ কৰিব বিচাৰোঁ, তেতিয়াহ'লে সাইক্লিং অনিবাৰ্য মোৰ মতে। আৰু এই কাৰণে আজি এইটো খুব ভাল এটা অনুষ্ঠান। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ সাইক ডাইৰেক্টৰ স্পোর্টস অসমক कि এইরকম প্রোগ্রামটো সদায় যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত এটা আমি জাগৰূকতা সৃষ্টি কৰিব পাৰোঁ। তো সবে আজি আহিল, ভাল লাগিল আৰু এইরকম আমি আয়োজন ভৱিষ্যত কৰিম। চৰকাৰক আমাৰ এটা নিবেদন থাকিব कि সাইক্লিংৰ কাৰণে এটা লেন, একটা পার্টিকুলার একটা লেন যদি আমি নির্মাণ করে দিম তেতিয়াহ'লে আমি সাইক্লিংক প্रोत्साहन দিব পাৰোঁ। এইটোৱে কৈ মই সকলোক ধন্যবাদ জ্ঞাপন কৰোঁ। আজি বিশেষ এটা অনুষ্ঠান, এই অনুষ্ঠান আমার সাই এন্ড ডাইরেক্টর স্পোর্টস গভর্নমেন্ট অফ আসামৰ উদ্যোগত এইটো সম্পন্ন আজি হৈছে। স্পেশাল ওয়ার্ল্ড সাইক্লিং ডে স্পেশাল। আপোনালোকে সকলোৱে জানে कि সাইক্লিং আমাৰ 200 বছৰৰ পৰা সাইক্লিং আছিল, কিন্তু এতিয়া বেছি প্ৰয়োজন হৈছে কিয়কি আমি আমাৰ यशस्वी प्रधानमंत्री डांगरिया ক'লে फिट इंडिया কাৰণে সাইক্লিং इज द बेस्ट थिंग्स और लाइफ ऑफ सस्टेनेबिलिटी কাৰণে और लाइफ इज लाइक राइडिंग ए बाइसाइकिल आल्सो। আমি যেতিয়া সাইকেল ইউজ কৰোঁ, প্ৰয়োগ কৰোঁ, আপুনি দেখা পায় कि আমাৰ যে কাৰ্ডিওভাস্কুলাৰ সিস্টেম আছে, আমাৰ মাসলস আছে, সেইটো গ্ৰোথ কৰে। তো দিস ইজ ফিট ফর দ্য হেলথ। নম্বৰ 2 पर्यावरण যেটো পৰিৱেশ, আমাৰ 5 জুনত পৰিৱেশ বিশ্ব পৰিৱেশ দিৱস আছিল। আজিও আমি দেখোঁ कि যে সাইক্লিং আমি কৰোঁ কার্বন উৎসর্জন কম হ'ব और সেই কম কার্বন উৎসর্জনৰ কাৰণে আমি পৰিৱেশটো আমি সুৰক্ষিত কৰিব পাৰিম। তাৰ পিছতে আমি এইটো দেখা পাওঁ कि আমি ইজিলি এসেসেবল। আজি গাড়ী ঘোড়া কিনিলে বহুত পইচা লাগে, ডিজেলৰ দাম পেট্ৰলৰ দাম বঢ়ি আছে, অভাৱ আছে। তো আমি যদি আমাৰ ট্রাফিক কনজেশন যদি আমি কম কৰিব বিচাৰোঁ, আমি যদি কার্বন ইমিশন কম কৰিব বিচাৰোঁ, যদি আমি আমাৰ পৰিৱেশ শুদ্ধ কৰিব বিচাৰোঁ, তেতিয়াহ'লে সাইক্লিং অনিবাৰ্য মোৰ মতে। আৰু এই কাৰণে আজি এইটো খুব ভাল এটা অনুষ্ঠান। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ সাইক ডাইৰেক্টৰ স্পোর্টস অসমক कि এইরকম প্রোগ্রামটো সদায় যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত এটা আমি জাগৰূকতা সৃষ্টি কৰিব পাৰোঁ। তো সবে আজি আহিল, ভাল লাগিল আৰু এইরকম আমি আয়োজন ভৱিষ্যত কৰিম। চৰকাৰক আমাৰ এটা নিবেদন থাকিব कि সাইক্লিংৰ কাৰণে এটা লেন, একটা পার্টিকুলার একটা লেন যদি আমি নির্মাণ কৰি দিম তেতিয়াহ'লে আমি সাইক্লিংক प्रोत्साहन দিব পাৰোঁ। এইটোৱে কৈ মই সকলোক ধন্যবাদ জ্ঞাপন কৰোঁ।